প্ৰাঞ্জল বৰা মই আপোনাৰ কাষলৈ আহিছোঁ কালিৰ দিনটোত আমি দেখিছিলোঁ যেতিয়া সদনত প্ৰৱেশ কৰিছিল হাতত বেণ্ডেজ আছিল আতে উল্লেখ কৰিছিল যে নুৰুল হুদাৰ লোকসকলে তেওঁক আক্ৰমণ কৰিছিল এক প্ৰকাৰ বাধা প্ৰদান কৰিছিল য'ত তেওঁ দুখ পাইছিল বা আঘাতপ্ৰাপ্ত হৈছিল তেওঁ কথাষাৰ কৈছিল এই কথাখিনিকে আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ যিহেতু আমি দেখিছোঁ এটা দৃশ্যাংশও আমি দেখুৱাইছোঁ যে কালি নিশাৰ ভাগত তেওঁলোকে কেইবাগৰাকীও গৈ এজাহাৰ দাখিল কৰিছে নুৰুল হুদাৰ বিৰুদ্ধে এটা নুৰুল হুদা যদি এজাহাৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে তে নুৰুল হুদা গ্ৰেপ্তাৰ হ'ব নেকি গোটেই বিষয়টো যথেষ্ট এটা পক্ষপাতৰ বিষয় কাৰণ গোটেই বিষয় ঘটনাটো সংঘটিত হৈছিলে অসম বিধানসভাৰ চৌহদত গতিকে অসম বিধানসভাৰ চৌহদত যিহেতু গোটেই ঘটনাটো সংঘটিত হৈছে গতিকে স্বাভাৱিকতে গোটেই ঘটনাটো অসম বিধানসভাৰ সচিবালয়ৰ সম্পূৰ্ণৰূপে কৰ্তৃত্ব থাকিব এতিয়া কথাটো হ'ল কালিৰ দিনটোত ৰূপজ্যোতি পৰহি দিনটোত মানে শনিবাৰ শুক্ৰবাৰৰ দিনটোত ৰূপজ্যোতি কুৰ্মী ঘটনা কেন্দ্ৰ কৰি কালিৰ দিনটোত যিটো ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পাছতেই প্ৰথমতেই গোটেই বিষয়টোৰ ওপৰত বিৰোধী দলে এখন সদন কমিটি গঠনৰ দাবী তুলিছিল কিন্তু বিধানসভাৰ অধ্যক্ষই সদন কমিটি গঠন কৰিব নিদিলে আৰু তেওঁলোকে CCTV ভিজুৱেলছটো ৰাজহুৱা কৰাৰ কথা কৈছিল বিৰোধীয়ে সেই সন্দৰ্ভতো কিন্তু বিধানসভাৰ সচিবালয় বা বিধানসভাৰ অধ্যক্ষই ব্যক্তিগত নিৰাপত্তাগত কাৰণত তেওঁলোকে CCTV ভিজুৱেল ৰাজহুৱা কৰিব নোৱাৰা কথা তেওঁলোকে ঘোষণা কৰিছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত গোটেই বিষয়টো যেতিয়া বিধানসভাত বিতৰ্ক হৈছিল বিতৰ্ক হোৱাৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি কৈছিল যে যদিহে বিধানসভাৰ যিটো চৌহদটো আছে চৌহদৰ বাহিৰত বিশেষকৈ বিধানসভা চৌহদ বুলি ক'লে ভুল হ'ব আচলতে বিধানসভাৰ অধিৱেশন যি স্থানত অনুষ্ঠিত হয় সেই বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱাৰ বাহিৰত যদি কিবা ঘটনা সংঘটিত হয় তেনেহ'লে এই গোটেই ঘটনাটোৰ ওপৰত আৰক্ষী দায়িত্ব থাকিব আৰু যদিহে বিধানসভা অধিৱেশন যি স্থানত অনুষ্ঠিত হয় সেই তাৰ ভিতৰত যদি কেনেবাকৈ কিবা ঘটনা সংঘটিত হয় তেনেহ'লে তাত অধ্যক্ষ আৰু বিধানসভা কৰ্তৃত্ব থাকিব গতিকে যিহেতু ঘটনাটো বাহিৰত হৈছিল বিধানসভাৰ যি স্থানত অধিৱেশন হয় সেই অধিৱেশনস্থলীৰ বাহিৰত হৈছিল অৰ্থাৎ যি স্থানত বিধায়কসকল বহি থাকে সেই বিধায়কসকল বহি থকাৰ বাহিৰত অৰ্থাৎ উপাধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত হৈছিল গতিকে এই গোটেই বিষয়টো আৰক্ষী কৰ্তৃত্ব থাকিব বুলি কালিৰ দিনটোত বিধানসভাৰ অধিৱেশনস্থলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আৰু ঠিক একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো কথাও কৈছিল যে বিধানসভাৰ ভিতৰতে বিতৰ্ক চলি থাকোঁতে যে যদিহে উপাধ্যক্ষই ইচ্ছা কৰে আৰু অধ্যক্ষই ভাবে তেনেহ'লে এই গোচৰটো আৰক্ষীলৈ প্ৰেৰণ কৰিব পাৰে আৰু তেনেহ'লে আৰক্ষীয়ে যদি প্ৰেৰণ কৰে তেনেহ'লে আৰক্ষীয়ে গোটেই গোচৰটো গ্ৰহণ কৰি তেওঁলোকে তদন্ত কৰিব এতিয়া আৰক্ষী যিহেতু কালিৰ সন্ধিয়া ভাগত উপাধ্যক্ষই এখন FIR দাখিল কৰিছে গতিকে আৰক্ষীক FIR দাখিল কৰাৰ লগে লগে আৰক্ষীয়ে গোচৰটো লৈছে গোচৰ লোৱাৰ পিছত তেওঁলোকে তদন্ত আৰম্ভ কৰিব এতিয়া প্ৰাথমিক পৰ্যায়ত তদন্তকাৰী আৰক্ষীয়ে তাৰ যিবোৰ CCTV ভিজুৱেলছ আছে সেই CCTV ভিজুৱেলছসমূহ তেওঁলোকে গ্ৰহণ কৰিব আৰু পৰীক্ষা কৰিব কিন্তু কালিৰ দিনটোতে যেতিয়া নুৰুল হুদাই যেতিয়া এই গোটেই বিষয়টো বিতৰ্ক হৈছিল নুৰুল হুদাই কিন্তু চিঞৰি কৈছিল যে তেওঁ এইবোৰ এনেধৰণৰ এটা গৰ্হিত কাম কৰা নাই বুলি তেওঁ স্পষ্ট কৰি উল্লেখ কৰিছিল তথাপিও CCTV ভিজুৱেলছসমূহ আৰক্ষীয়ে পৰীক্ষা কৰিব লাগিব আৰক্ষী পৰীক্ষাত যদি ধৰা পৰে যে নুৰুল হুদাই কেনেবাকৈ উপাধ্যক্ষক আক্ৰমণ কৰিছিল উপাধ্যক্ষক নুৰুল হুদাৰ আক্ৰমণতে উপাধ্যক্ষৰ বাওঁ হাতৰ পৰা তেজ ওলাইছে বাওঁ হাতৰ কথাষাৰ আপুনি মন কৰিব যে উপাধ্যক্ষৰ বাওঁ হাতৰ পৰা তেজ ওলাইছে তেওঁ যিখন হাত দেখুৱাই হাতখন দেখুৱাই তাত বিতৰ্কত অংশগ্ৰহণ কৰিছিল আৰু বিতৰ্কত তেওঁলোক নিজৰ স্থিতিটো তেওঁ স্পষ্ট কৰিছিল আৰু FIR দিবলৈ গৈছিল সেই বাওঁ হাতখনত আক্ৰমণ কৰি নুৰুল হুদাই আক্ৰমণ কৰি সেই বাওঁ হাতখন আহত কৰিছিল তাৰপৰা তেজ উলিয়াই দিছিল নেকি এই পৰীক্ষাটো আৰক্ষীয়ে কৰিব লাগিব CCTV ভিজুৱেলটো আৰক্ষীয়ে চাব তাৰপাছতহে নুৰুল হুদাক আৰক্ষীয়ে তাত তেওঁৰ ষ্টেটমেণ্টটো ল'বলৈ মাতিব পৰৱৰ্তী পৰ্যায়ত নুৰুল হুদাক গ্ৰেপ্তাৰ কৰা নকৰা প্ৰসংগলৈ আহিব কিন্তু এই মুহূৰ্ততো কৈ দিব নোৱাৰি যে নুৰুল হুদাক গ্ৰেপ্তাৰ কৰিব নে নকৰে কিন্তু এটা অতি ৰাজনৈতিক বিষয় হ'ব এই গোটেই বিষয়টো আৰু এই বিষয়টোৱে যে নিৰ্বাচনলৈকে যে গোটেই বিষয়টো পাক খাব এই কথাটো কিন্তু কোনো ধৰণৰ সন্দেহ নাই ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কালি দিনটোত এই কথাষাৰো কৈছে যে ভিডিঅ'টো ৰাজহুৱা কৰি দিব লাগে দৃশ্যাংশ সম্পাদিত নকৰাকৈ অসম্পাদিত ৰূপতে দৃশ্যমান হোৱাকৈ সকলোৰে বাবে উপলব্ধ কৰাব লাগে বুলি কৈছিল আনফালে আজি নুমল মমিনে আকৌ এই কথাষাৰ উল্লেখ কৰিছে যে নিৰাপত্তাজনিত কাৰণত ভিডিঅ'টো ৰাজহুৱা কৰা নহয় বুলিও কৈছিল বিৰোধীৰ আনফালে কিন্তু দাবী আছে যে দৃশ্যটো সকলোৱে চাব বিচাৰিছে যে আচলতে ঘটনাটো কি হৈছিল আচলতে এই কথাটো সেইখিনিতে আন এটা নতুন ৰাজনীতি সৃষ্টি হ'ব কাৰণ বিৰোধী দলৰ প্ৰতি কালিও দিনটোতো কৈ আছিল যে সম্পূৰ্ণৰূপে CCTV ভিজুৱেলছ তেওঁ ৰাজহুৱা কৰিব লাগে আৰু তেওঁৰ ৰুলছ এণ্ড প্ৰচিডিউৰ যিসমূহ আছিলে ৰুলছ এণ্ড প্ৰচিডিউৰসমূহ বিধানসভাৰ
বিধানসভা কক্ষত তেওঁ গাই দিছিল আৰু গাই দি এই গোটেই ৰুলছ এণ্ড প্ৰচিডিউৰৰ জৰিয়তে যে বিধানসভা চৌহদৰ সকলো বিষয় অধ্যক্ষ তত্বাৱধানত থাকে আৰু বিধানসভা তত্বাৱধানত থাকে গতিকে সেই অনুসৰিয়ে এই গোটেই বিষয়সমূহ CCTVৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা কৰিব লাগে আৰু ইয়াৰ সমান্তৰালকৈ এখন সদন কমিটি গঠন কৰিব লাগে কিন্তু বিধানসভা বিৰোধী দলৰ প্ৰতি এই গোটেই দাবীসমূহ মানি লোৱা হোৱা নাছিল আৰু গ্ৰহণ কৰা হোৱা নাছিল আৰু গ্ৰহণ নকৰাকৈ উপাধ্যক্ষই এই গোটেই বিষয়টোৰ ওপৰত এখন FIR দাখিল কৰিছিল আৰু কালিৰ দিনটোত যেতিয়া উপাধ্যক্ষই FIR দাখিল কৰিলে FIR দাখিল কৰি এটা কথা তেওঁ স্পষ্ট কৰি কৈছে যে নিৰাপত্তাজনিত কাৰণত যিসমূহ নিৰাপত্তাজনিত কাৰণতেই এই CCTV ভিজুৱেলছসমূহ ৰাজহুৱা কৰিব নোৱাৰে গতিকে CCTV ভিজুৱেলছসমূহ যদি ৰাজহুৱা কৰিব তেনেহ'লে আৰক্ষীক দিব লাগিব আৰক্ষীক দিয়া সমান্তৰালকৈ বিৰোধী দলৰ প্ৰতি দেৱগত শইকীয়াক মাতি নি সেই CCTV ভিজুৱেলছসমূহ দেখুৱাটোও কিন্তু এটা গণতান্ত্ৰিক দেশৰ বাবে বা সকলো বিধায়ককো সমানভাৱে চোৱাৰ দৃষ্টিকোণেৰে বিধানসভা অধ্যক্ষই এটা পদক্ষেপ ল'ব পাৰে এতিয়া এই গোটেই বিষয়টো নিৰ্ভৰ কৰিব বিধানসভা অধ্যক্ষ আৰু উপাধ্যক্ষৰ ওপৰত কাৰণ বিধানসভা অধ্যক্ষ এটা নিৰ্দিষ্ট ক্ষমতা থাকে যে তেওঁ কি কৰিব পাৰে নহয় তেওঁ সম্পূৰ্ণকৈ তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে বিধানসভা অধ্যক্ষই গোটেই বিষয়টো নিৰ্ধাৰণ কৰিব যে CCTV ভিজুৱেলছসমূহ বিৰোধী দলক দিবনে নিদিয়ে বা তেওঁলোকক দেখুৱাব নিদিয়ে নে কেৱল আৰক্ষীকে দেখুৱাব এই গোটেই বিষয়টো সম্পূৰ্ণৰূপে কেৱল অধ্যক্ষ আৰু উপাধ্যক্ষৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে ইয়াত আজিৰ দিনটোৰ পৰা এই গোটেই বিষয়টোক লৈ কেনেধৰণৰ ৰাজনীতি চলে বা বিৰোধী দলে আজি বিধানসভাত কি ধৰণৰ স্থিতি ল'ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু যদিহে বিৰোধী দলৰ প্ৰতিয়ে CCTV ভিজুৱেলছ ৰাজহুৱা কৰিব লাগে বুলি তেওঁৰ স্থিতি অটল হৈ থাকে আৰু ইয়াৰ সমান্তৰালকৈ সদন কমিটি গঠন কৰিব লাগে বুলি অটল হৈ থাকি তেওঁলোকে যদি বিধানসভাত এটা অচলাৱস্থাৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰে তেনেহ'লে কিন্তু শাসক পক্ষ কিছু পৰিমাণে হ'লেও হলঠিকত নপৰাৰ সম্ভাৱনা নথকা নহয় হয় আমি ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে আছিল আমাৰ ব্যুৰ' চিফ প্ৰাঞ্জল বৰাতে ইতিমধ্যে আমাক জনাইছে গোটেই বিষয়টো আৰক্ষীয়ে তদন্ত কৰিব আৰক্ষীয়ে যিহেতু CCTVৰ দৃশ্যাংশ পৰীক্ষা কৰিব গতিকে CCTVৰ দৃশ্যাংশ আৰক্ষীয়ে পৰীক্ষা কৰিহে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু যদি এই গোচৰটো তদন্তখিনি যি ধৰণে আৰক্ষীয়ে বিচাৰ আগবঢ়াই নিব যদি বহু তথ্য লাভ কৰে তেন্তে স্বাভাৱিকতে নুৰুল হুদাক হয়তো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে কিন্তু এতিয়ালৈকে এই কথাষাৰ একে আশাৰে কৈ দিয়াটো যথেষ্ট টান কাৰণ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছেহে মাত্ৰ জীৱনত প্ৰথমবাৰৰ কাৰণে থানাত আহিবলগীয়া হ'ল FIR লজ কৰিবলৈ আজি বিধানসভা যেতিয়া মই বিধানসভাৰ কক্ষত সোমাবলৈ যাওঁতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক তেখেতে বাধা প্ৰদান কৰে আৰু যেতিয়া মই সোমাব যাওঁ তেতিয়া মেন হেণ্ডেল কৰে আৰু আক্ৰমণাত্মক ৰূপত আহে আৰু সেইটো প্ৰচেছত মই হাততো দুখ পাওঁ আৰু সেইটো কাৰণে আজি মই ইয়াতে কমপ্লেইন এটা দিব আহিছোঁ দিছপুৰ থানাত এইমাত্ৰ কমপ্লেইন লজ কৰি পেলাই মই ওলাই আহিছোঁ আৰু এইটো দুৰ্ভাগ্যজনক যে অসম বিধানসভাৰ নিচিনা পবিত্ৰ মজিয়াত স্পীকাৰ আৰু ডেপুটি স্পীকাৰক বিধানসভাৰ ভিতৰলৈ সোমাব নিদিয়াটো এইটো একপক্ষীয়ভাৱে হাইজেক কৰাৰ নিচিনা হৈছে আৰু হাইজেকটো কোনে কৰে পলিটিকেল ৰাজনীতিবিদেতো হাইজেক নকৰে এইটো এটা এক্টিভিটিজ যিটো মানে কোৱাইট চিমিলাৰ টু টেৰৰিষ্ট এক্টিভিটিজ যে তেনেকুৱা ধৰণৰ এক্টিভিটিটো ভাল এক্টিভিটি নহয় চিজ কৰিব গৈছে এছেম্বলি যিটো কয় এইটোত হাইজেক মানে স্পীকাৰ ডেপুটি স্পীকাৰ যদি সোমাব নোৱাৰে তেতিয়াহ'লে তাতো এছেম্বলি নচলিব তেনেধৰণৰ এক্টিভিটিটো গণতন্ত্ৰৰভাৱে একেবাৰে বিপদজনক মোৰ অনুৰোধ থাকিল ৰাহুল গান্ধী কংগ্ৰেছৰ লিডাৰ তেখেতে অসমৰ যিসকল লিডাৰ আছে যিসকল বিধায়ক আছে তেখেতসকলক কণ্ট্ৰল কৰক আৰু নহ'লে এনেধৰণৰ যদি কাৰ্যপন্থা হয় তেতিয়াহ'লে ৰাজনীতি জগতখনৰ কাৰণে এটা অশুভ লক্ষণ আৰু এটা খুব বেয়া প্ৰেচিডেন্স এইটোৰ পৰা দেখা গৈছে আৰু ৰাইজে এই বিষয়টোৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত